নমস্কাৰ বন্ধুসকল, PG ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক পথাৰৰ ভিডিঅ' কিছুমান দেখাম ভাবিছোঁ। ভিডিঅ' দেখাৰ আগতে আমি অকণমান বন্ধুসকল পথাৰলৈ যোৱাৰ আগতে অকণমান চাহ খাই ল'ম। আমাৰ ওচৰৰে এখন হোটেল আছে, হোটেলত গৈ চাহ খাই পেলাইহে আপোনালোকক পথাৰৰ ভিডিঅ' কিছুমান দেখাম। আপোনালোকে চাব, বহুত ভাল লাগিব। আৰু আমাৰ লগত আছে আজি তিতাবৰৰ দাদা এজনক চিনাকি কৰাই দিব নোৱাৰিলোঁ। সকলোৱে ভিডিঅ'টো একেলগে চাব। এতিয়া আমি হোটেল পালোঁ, হোটেলত চাহ খাই অকণ ওলাই যাম। বন্ধুসকল, ফাইনেলি আমি পথাৰলৈ আহি পাই গ'লোঁ। পথাৰৰ কিছু অংক আপোনালোকক দেখাম। চাই বাগানৰ হোলা মাটি হয়, চাই কেনেকৈ লাগিব জনাব। পথাৰ ধান এই পকিব হৈছে, অলপ বাকী আছে আৰু এই আমাৰ পথাৰৰ বাগানৰ মাজত হোলা পথাৰ কিমান আধা ধান পৰিছেই। এইফালে কাটি লৈ গৈছে মানুহে। চাওক নৰাই ধান ৰুইছিলোঁ, এইফালে চাওক গোটেই ধানটো কাটিয়ে লৈ গ'ল, আগতেই চুৰ কৰি লৈ গ'ল। চাওকচোন, ধানটো ভালেই হৈছে। হোলা মাটি পানী থাকে ইয়াত, এতিয়া পানী আছে অলপ পথাৰবিলাকৰ ভিতৰত। এই জেওৰা দেখি আছে, সেই দূৰত জেওৰা দেখি আছে, সেইখিনিলৈকে আছে পথাৰ। তাৰপৰা আৰম্ভ হৈছে গোটেইটো আহি সেই ডাঙৰ গছজোপা দেখিছে যে বাওঁফালে, সেইখিনিৰ পৰা আছে। এই পথাৰৰ ওচৰত পুখুৰী এটা আছে, ইয়াত এই মানুহ ঘৰৰ পুখুৰী হয়। পুখুৰীত মাছ আছে ইয়াত। হোলা মাটি, হোলা গোটেই বোকা, গৰুৱে নষ্ট কৰিছে এইবিলাক।